এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, বাংলাদেশীক বিতৰণৰ সংকল্প। লাখ লাখ লোকলৈ চৰকাৰী ঘৰ, 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চাউল, ডাইল, চেনি, নিমখ আৰু চাহপাত বিনামূলীয়াকৈ দিয়াৰ লগতে 31 টাকৈ গ্যাৰাণ্টি। SIR-ত কটা যাব বাংলাদেশী মুছলমানৰ নাম। পশ্চিমবংগৰ পৰাই হুকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছালৈ গৈ থকা 59 গৰাকী শিশুক আটক কৰিছে আৰক্ষীয়ে। মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা অপৰাধ নেকি? এই ঘটনাক লৈ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্যাৰাণ্টি। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা নহয় 3000 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেচন। ডাইল, চেনি, নিমখৰ লগতে পাব মিঠাতেল। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি। লাখপতি বাইদেৱে লাভ কৰিব 25,000 কোটি টকা। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান। প্ৰাক-প্ৰাথমিকৰ পৰা স্নাতকলৈকে শিক্ষা হ'ব বিনামূলীয়া। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 কোটি টকা। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টাকৈ গ্যাৰাণ্টি। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বাংলাদেশী মুছলমানক আকৌ হুকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। SIR-ত নাম কটা যাব বাংলাদেশী মুছলমানৰ। ভাৰতৰ সকলো লোকৰ নাম SIR-ত সোমাব। বাংলাদেশীৰ নাম কটা যোৱাৰ ভয়ত মমতাই বিৰোধ কৰিছে। মহিলা সংৰক্ষণ বিধেয়ক বিৰোধ কৰি বিপদ মাতিছে বিৰোধীয়ে। ভাৰতীয় মহিলাক কৰা অপমানৰ বিৰোধীয়ে পাব প্ৰত্যুত্তৰ। এই কাৰ্যক বিৰোধীৰ প্ৰতি মহিলাৰ আক্ৰোশ বৃদ্ধি পালে। পশ্চিমবংগত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মুছলমানক আকৌ হুকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। মাদ্ৰাছাৰ শিশুক শিক্ষা গ্ৰহণত বাধা আৰক্ষীৰ। মাদ্ৰাছালৈ যোৱাৰ পথতে অৰ্ধশতাধিক শিশুক আটক আৰক্ষীয়ে। ৰেলৱে ষ্টেচনতে মাদ্ৰাছালৈ যোৱা 59 শিশুক বাধা। স্ব-ইচ্ছাৰে মাদ্ৰাছালৈ যাব বিচৰা শিশুক আটক কৰাৰ অভিযোগ। বৈধ নথি থকাৰ পাছতো শিশুক আটক কৰাক লৈ চাঞ্চল্য। বিহাৰৰ পৰা উৰিষ্যাৰ মাদ্ৰাছালৈ গৈ আছিল 59 গৰাকী শিশু। ৰেলৱে আৰক্ষীৰ দাবী 59টা শিশুক উদ্ধাৰহে কৰা হৈছে। তালিম গ্ৰহণৰ বাবে মাদ্ৰাছা যাব বিচাৰিছিল শিশু। কটক ৰেলৱে ষ্টেচনৰ পৰাই 59 শিশুক কৰা হৈছে আটক। মাদ্ৰাছাৰ শিশুক শিক্ষা গ্ৰহণত বাধা আৰক্ষীৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।